আনকি বিতুপনকো মই সকলোবোৰ ক'লোঁ সিও তাইক বুজাব নোৱাৰিলে নাই কি হ'ল তোৰ লাজতে মাত বোল হৰিল যে তই কি কৈছিলি লক্ষী এই জীৱনত মোৰ কেতিয়াও নহয় অহা বৃহস্পতিবাৰৰ পিছত লক্ষী চিৰদিনৰ কাৰণে মোৰ এতিয়া কেনে ভাল ভাল বঢ়িয়া কংগ্ৰেচুলেশ্যনছ মই এটা কথা কওঁ তই যে বিয়া পাতিবলৈ ওলাইছ সেইখন কিন্তু কোনো খেল নহয় ইয়াত হৰা জিকা এইবোৰ কিবা থাকিব পাৰে লক্ষীক দুদিন ৰাখি যদি তই খেদি দিয়াৰ কথাও ভাবিছ তেতিয়াহ'লে কিন্তু তই ভুল ভাবিছ আৰু তই যদি তেনেকুৱাই কৰ লক্ষী দুদিনৰ পাছত মোৰ পত্নী হ'ব তাইৰ লগত কি কৰোঁ নকৰোঁ সেইটো মোৰ কথা তাত তোৰ পৰামৰ্শ মোক নালাগে আৰু মোক তই নীতি শিক্ষাও দিবলৈ নাহিবি সৰুৰে পৰা মই মোৰ নিজৰ জীৱনটো নিজৰ মতে সজাইছোঁ আৰু এতিয়া যদি তোৰ মতে মই মোৰ জীৱনত ফুল সজাবলৈ যাওঁ মোৰ দেখোন ভেলুৱে নাথাকিব হা আচলতে তোৰ মই ভেলু বঢ়াবলৈ কথাখিনি কৈছোঁ লক্ষী এজনী বিৰাট ভাল ছোৱালী তই যদি সলনি হ তই যদি ঠিকে থাক তেতিয়াহ'লে তহঁতৰ জীৱনটো লক্ষীৰ পোহৰে পোহৰে তুলিব কিন্তু বিয়াৰ পিছতো তই যদি নিজৰ আচল ৰূপ দেখুৱাবলৈ চেষ্টা কৰ তেতিয়াহ'লে তোৰ লগতে তোৰ মাৰ নামটো বদনামী হ'ব তোৰ ভাল চিন্তা কৰোঁ কাৰণে তোক কথাষাৰ ক'লোঁ তেনেকুৱা যাতে নকৰ